আজি হাটিঙা উচ্চ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ গাইডেন্স এণ্ড কাউন্সেলিং চেলৰ উদ্যোগত এখনি কৰ্মশালাৰ আয়োজন কৰা হয়। উক্ত কৰ্মশালাত হাটিঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক শ্ৰীযুত প্ৰশান্ত শইকীয়া ছাৰে সভাপতিত্বৰ আসন অলংকৃত কৰে আৰু উক্ত সভাত নিৰ্দিষ্ট বক্তাৰ আসন শুৱনি কৰে বিদ্যালয়ৰে শিক্ষক শ্ৰীযুত নয়নজ্যোতি বৰা ছাৰে। নয়নজ্যোতি বৰা ছাৰে তেওঁৰ বক্তব্যত ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যত জীৱনৰ কাৰ্যপন্থাৰ বিষয় বা তেওঁলোকে কেনেদৰে নিজৰ জীৱন জীৱিকা আগবঢ়াই নিব লাগিব সেই বিষয়ে পুংখানুপুংখভাৱে ছাত্ৰ ছাত্ৰীৰ আগত তেওঁ দাঙি ধৰে আৰু ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যত জীৱন যিটো উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা শেষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁলোকে কোনবোৰ বিষয় পঢ়িলে তেওঁলোকৰ ভৱিষ্যত জীৱন জীৱিকাৰ সম্পৰ্কে সুষম আৰু সুচল পথ তেওঁলোকে নিৰ্ণয় কৰিব পাৰিব সেই বিষয়ে তেওঁ খুব সুন্দৰভাৱে ছাত্ৰ ছাত্ৰীসকলৰ আগত দাঙি ধৰে আৰু লগতে তেওঁ কয় যে আমি এতিয়াৰে পৰা যদি আমি ভৱিষ্যত জীৱন জীৱিকাৰ বাবে সজাগ নহওঁ তেতিয়া ভৱিষ্যত দিনখিনিত আমি বিভিন্ন ধৰণৰ কষ্টৰ সন্মুখীন হ'বলগীয়া হয় বুলিও তেওঁ উক্ত সভাত তেওঁ মত পোষণ কৰে। এনেদৰে এটি খুব সুন্দৰ এটা কৰ্মশালা আজি আয়োজন কৰা হয় আৰু লগতে উক্ত অনুষ্ঠানতে আমাৰ হাটিঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক শ্ৰীযুত অৰুণ বৰা ছাৰো উপস্থিত থাকে। ছাৰেও উক্ত সভাত উপস্থিত থাকি আমাৰ সভাৰ সুস্থ বৃদ্ধি কৰাত সহায় কৰে। লগতে আমাৰ বিশেষকৈ আজিৰ এই কৰ্মশালা আয়োজন কৰাত আমাৰ প্ৰধান শিক্ষক মহোদয়ে যিখিনি যাৱতীয় কাম কাজৰ বাবে যিখিনি ব্যৱস্থা তেওঁ গ্ৰহণ কৰিছে তেওঁলৈও আমি নোডেল টিচাৰ হিচাপে আমি বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়কো ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই অনুষ্ঠানত খুব সুন্দৰভাৱে থাকি আমাৰ যি ছাত্ৰ ছাত্ৰীসকলে যি মনোযোগেৰে তেওঁলোকে কথাখিনি বা কৰ্মশালাত তেওঁলোকে যেনেদৰে নিজকে তেওঁলোকে নিজকে খাপ খুৱাই পেলাই বা কৰ্মশালাত তেওঁলোকে খুব সুন্দৰভাৱে থাকি যিটো পৰিৱেশ এটা সুন্দৰ পৰিৱেশ গঢ়ি তুলিলে তাৰ বাবেও আমি তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰোঁ। লগতে উক্ত সভাত উপস্থিত থকা আজিৰ সভাপতি মহোদয় লগতে নয়নজ্যোতি বৰা ছাৰকো আমি এই বিদ্যালয়ৰ কেৰিয়াৰ গাইডেন্স এণ্ড কাউন্সেলিং চেলৰ ফালৰ পৰা আমি তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।